নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোক সকলোকে মোৰ আজি অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি ডিছকাছ কৰিম স্মৃতি শক্তি কেনেকৈ প্ৰখৰ কৰিব পাৰি, হাউ টু বুষ্ট আৱাৰ মেমৰি পাৱাৰ বাই কুইকলি প্লাছ। ষ্টাৰ্ট কৰোঁ। আমাৰ স্মৃতি শক্তি প্ৰখৰ কৰিবলৈ হ'লে আমি প্ৰথমতে কৰিব লাগিব ষ্টেপ 1ত পৰিব ইট প্ৰপাৰলি। আমি কিছু বস্তু ভালকৈ খাব লাগিব আৰু সঠিক সময়ত শুবও লাগিব, শ্লিপ ৱেল। 8 ঘণ্টা শুলেই হৈ যায় আচলতে, 7 আৱাৰ্ছে তোমাৰ যথেষ্ট 24 ঘণ্টাৰ ভিতৰত হ'বৰ বাবে। আৰু সেইদৰে ডায়েটটো যি ল'ব লাগিব সেইটো অলপ ভাল প্ৰপাৰলি ইট নিউট্ৰিশ্যন ফুড ল'ব লাগিব। ষ্টেপ 2টো হৈছে মেডিটেশ্যন ইন ফিউ মিনিট ফৰ ডেইলি বেচিছ। যদি যথাসম্ভৱত হয় পৰা যায় তেতিয়াহ'লে পঢ়াৰ কিছু সময়ৰ পাছত মেডিটেশ্যন কৰিব লাগে, কাৰণ ধ্যান শক্তিয়ে মেডিটেশ্যনে তোমাৰ স্মৃতি শক্তি যথেষ্ট প্ৰখৰ কৰি তোলে। ষ্টেপ নম্বৰ 3 ৰিপিটেশ্যন হোৱাট ইউ ৰিড বিফৰ। আৰু তুমি যিবোৰ পঢ়ি গৈছা সেইবোৰক কিন্তু 3বাৰ অন্ততঃ 3বাৰ মান ৰিপিট কৰি গৈ পঢ়িবলৈ চেষ্টা কৰিব লাগে, তেতিয়া ই ব্ৰেইনত পৰা অতি সোনকালে সোমাই পৰে। ষ্টেপ 4 ৰিমেম্বাৰ হোৱাট ইউ ৰিড ৱেন ইউ ফ্ৰী। তুমি যেতিয়া ফ্ৰী টাইমত থাকিবা তুমি অলৰেডি যিখিনি বস্তু পঢ়ি গৈছিলা সেই বস্তুখিনি মনত পেলাই থাকিবা, তেতিয়া তুমি লক্ষ্য কৰিবা যে অন্য দিনৰ তুলনাত বেছিহে তোমাৰ মনত ৰৈছে, যিকোনো কুৱেশ্যনেই হওক বা এনচাৰেই হওক। ষ্টেপ 5 ইট নাটছ এণ্ড নিউট্ৰিশ্যন ফুড ফৰ হেল্পিং দ্য ব্ৰেইন টু কেলকুলেট প্ৰপাৰলি। আৰু পৰাপক্ষত যিমানবোৰ নাটছ, যেনেকৈ ধৰি লোৱা তোমাৰ বাদাম জাতীয়, কাঠবাদামৰ পৰা আৰম্ভ কৰি ৱালনাট, অখৰোট আৰু কিছুমান নিউট্ৰিশ্যন কিছুমান খাদ্য পোৱা যায় যিবোৰ সহজতে উপলব্ধ আছে বজাৰত, তাৰ পৰা কিনি ল'বা আৰু সেইবোৰ খাবা, যিবোৰ খালে তোমালোকৰ ব্ৰেইনৰ যিটো কেলকুলেশ্যন সেইটো যথেষ্ট ইম্প্ৰুভমেণ্ট আহিব আৰু সঠিক হ'ব। কুৱেশ্যন নম্বৰ 6 ৱেন ইউ শ্ব' দ্য কুৱেশ্যন ইউ ডো নট ৰাইট ইমিডিয়েটলি। তুমি যিকোনো কুৱেশ্যন দেখিলে পটাপট নিলিখিবা। ফাৰ্ষ্ট অফ অল ইউ ট্ৰাই টু ডিপ আণ্ডাৰষ্টেণ্ডিং দ্য কুৱেশ্যন পেটাৰ্ণ দেন এটেম্প। আৰু এই কুৱেশ্যনটোৰ আচলতে কি সুধিছে বা কি কৰিব লাগে আমি তাৰ সঠিক উত্তৰ দিবলৈ হ'লে আমি তাক প্ৰথমতে ডিপলি চাই ল'ব লাগিব। তাৰপিছত যদি এনচাৰটো দিয়া যায় তেতিয়াহ'লে তোমাৰ আউট অফ 10ৰ ভিতৰত অন্ততঃ 9 মাৰ্কছ অহাৰ সম্ভাৱনাটো বেছি। আৰু লাষ্ট কথা হৈছে এনেধৰণৰ ৰাইট প্ৰপাৰলি নিট এণ্ড ক্লিন ৱৰ্ড, ডু নট ৰাইট আননেচেচাৰী ৱৰ্ড। কেতিয়াবা কি হয় আমি কুৱেশ্যনটো অলপ হাৰ্ড দেখি কুৱেশ্যনটো আমি কিছুমান অলাগতিয়াল কিছুমান কথা লিখি থৈ আহোঁ, যিটো পৰীক্ষকৰ কাৰণে কিছুমান সমস্যাৰ সৃষ্টি কৰে আৰু তেতিয়া সেই পৰীক্ষকজনে সেই ষ্টুডেণ্টটোক 10ৰ ভিতৰত হয়তো 4 মাৰ্কছ দি দিব। সেই গতিকে চেষ্টা কৰিবা যাতে যিবোৰ এপ্ৰপ্ৰিয়েট ৱৰ্ড, তাত যিটো সঠিক শব্দৰ প্ৰয়োগ হ'ব সেই শব্দটোহে যাতে তাত তোমালোকে ব্যৱহাৰ কৰা আৰু অন্য অলাগতিয়াল শব্দ তাত যাতে কোনো কাৰণতে ব্যৱহাৰ নকৰা। তেনে কৰিলে পৰীক্ষকৰ মনৰ গতিটো অলপ বদলি হয় আৰু তোমালোকক হয়তো নম্বৰ দিয়াৰ পৰা কিছু বিৰত থাকিব পাৰে, কম নম্বৰ দিব। সেই গতিকে চেষ্টা কৰিবা যিমান সম্ভৱত হয় যাতে কুৱেশ্যনটো প্ৰথমতে পঢ়ি তাৰপিছত বুজি তাৰ যিটো সঠিক উত্তৰ হয় সেই উত্তৰটোহে যাতে দিয়া। আৰু অলাগতিয়াল কিছুমান চালেবেৰে কোবোৱা কিছুমান যদি কথা তাত লিখিবলৈ চেষ্টা কৰা তেতিয়াহ'লে নম্বৰ তোমাৰ পোৱা নম্বৰো কাট খোৱাৰ সম্ভাৱনাটো বেছি। আৰু যিমান পৰা পঢ়াৰ সময়ত ৰিপিটেশ্যন কৰি এনচাৰবোৰক ৰিপিটেশ্যন কৰি থাকিবা, তেতিয়াহে তোমাৰ ব্ৰেইনত ই থাকি যাব আৰু ইয়াৰ পৰা সি ওলাই যোৱা চান্সটো বহুত কম। আৰু ইলেক্ট্ৰনিক গেজেটবোৰ খুব কম ইউজ কৰিবা, বেছি ইউজ কৰিলে কি হয় তোমালোকৰ স্মৃতি শক্তি কিছু হ্ৰাস পাব পাৰে। পঢ়াৰ ক্ষেত্ৰত ইউজ কৰিবই লাগিব, অযথা ক্ষেত্ৰত ইউজ নকৰিবা। যিমান পৰা পঢ়াত ধ্যান দিবা তেতিয়াহে এজন সফল ব্যক্তি হৈ সমাজত তিষ্ঠি থাকিব পাৰিবা। মনত ৰাখিবা। তোমালোকে যদি ভিডিঅ' চাই ভাল পাইছা তেন্তে লাইক, ছাবস্ক্ৰাইব, চেনেলটো ফ'ল' কৰিবলৈ নাপাহৰিবা। বন্ধু বান্ধৱীসকলৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। পুনৰ লগ পাম নেক্সট ভিডিঅ'।